নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ এটা নতুন বিদ্যালয়। ইয়াতে দেখি পাইছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম, যোনটো অফিচ অফ দ্য ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন অফ আছাম, যোনটো আপোনালোকৰ DME বুলি কয় চমুকৈ। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো নতুনকৈ DME এক্সাম দিছিলে বা মাৰ্চ মাহৰ 30 তাৰিখে তেওঁলোকে এক্সাম দিছিলে DME এক্সাম, তেওঁলোকৰ কাৰণে এটা ৰিজাল্ট এটা আহিছেগৈ, যোনটো আপোনালোকে স্কিল টেষ্টৰ কাৰণে ইয়াতে লিখা আছে। আপোনালোকৰ স্কিল টেষ্ট এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ কাৰণে ইয়াতে মাতিছে, আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে আপোনালোকৰ দ্য স্কিল টেষ্ট এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিব। যোনসকল ল'ৰা ছোৱালী হয়তো ইয়াতে গ্ৰুপ 1 গ্ৰুপ 2 ইয়াতে যোনসকল ল'ৰা ছোৱালীৰ ৰোল নম্বৰ আছে, তেওঁলোকৰ হয়তো আপোনালোকৰ 22 তাৰিখে আপোনালোকক স্কিল টেষ্ট বা আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক 22 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক মাতিছে। আপোনালোকে নিশ্চয় দেখি পাইছে মাতিছে আপোনালোকক। ইয়াতে লিখা আছে যে গোটেইখিনি আপোনালোকক লিখা আছে যে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 781022 অন দ্য ডেট অফ শ্ব'। আপোনাৰ তাতে প্ৰেজেণ্ট হ'ব লাগিব 10টা to 5 PM লৈকে আপোনালোকক স্কিল টেষ্ট বা ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকক কৰা হ'ব। আপোনালোকৰ ইয়াত যদি ৰোল নাম্বাৰটো আপোনালোকৰ শ্ব' আছে, আপোনালোকে স্কিল টেষ্ট বা আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ৰেডি হ'ব লাগিব। ইয়াতে লিখা আছে আপোনালোকৰ 22 তাৰিখে গোটেইখিনি ইয়াতে লিখা আছে, আৰু ইয়াতে 23 তাৰিখ লিখা আছে। আপোনালোকৰ বহুতখিনি কেণ্ডিডেট আছে আপোনালোকৰ কাৰণে, আৰু আপোনালোকৰ 2টা বা 3টা ডেট লৈছে আপোনালোকে ইয়াতে দেখি পাইছে। আপোনালোকৰ 24 তাৰিখ আৰু 23 তাৰিখ লৈছে আৰু 22 তাৰিখ লৈছে। এই তিনিদিন আপোনালোকে তেওঁলোকে হয়তো ডেট লৈছে, আৰু আপোনালোকে নিশ্চয় দেখি পাইছে। গোটেইখিনিৰ ভিতৰত যদি আপোনালোকৰ ৰোল নম্বৰ আছে, আপোনালোকক যদি কংগ্ৰেচুলেশ্যন, আপোনালোকে যদি কোৱালিফাই কৰিছে আমাৰ স্কিল টেষ্টৰ পৰা আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গোটেইখিনি হয়তো আপোনালোকে ডকুমেণ্টছখিনি লৈ যাবলৈ চেষ্টা কৰিব। ইয়াতে দেখি পাইছে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কি ডকুমেণ্টছ লৈ যাবলৈ গোটেইখিনি আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াতে এডমিট কাৰ্ড অফ দ্য ৰিটাৰ্ণ এক্সামিনেশ্যন, যোনটো আপোনালোকে DME এক্সাম দিওঁতে যোনটো এডমিট কাৰ্ড লৈ গৈছিলে, তেওঁলোকে এইটো লৈ যাব আপোনালোকে একপি, আৰু ফটো ID কাৰ্ড, যোনটো আপোনালোকৰ এডমিট কাৰ্ড লৈ যাব পাৰে, আপোনালোকৰ ভোটাৰ ID লৈ যাব পাৰে, আপোনালোকৰ পেন কাৰ্ড লৈ যাব পাৰে, আপোনালোকৰ আধাৰ কাৰ্ড লৈ যাব পাৰে। গোটেইখিনি আপোনালোকৰ ইয়াতে যোনটো ফটো থকা এটা আইডেণ্টিটি প্ৰুফ এটা আপোনালোকৰ লাগিব বুলি কৈছে। আৰু তেওঁলোকৰ এটা বাৰ্থ চাৰ্টিফিকেট বা ক্লাছ 10 চাৰ্টিফিকেট, যোনটো আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকক বাৰ্থ চাৰ্টিফিকেট এটা লাগে। আৰু ইয়াতে লিখা আছে অল ফাৰ্ষ্ট চাৰ্টিফিকেট ফ্ৰম দ্য SLC অনৱাৰ্ড। ইয়াতে লিখা আছে আপোনাৰ যিমানখিনি আপোনালোকে কোৱালিফাই কৰিছে, বা BA পাছে হওক, বা MA পাছে হওক, বা 10 পাছে হওক, বা হাই ছেকেণ্ডেৰী পাছে হওক, তাত তেওঁলোকে আপোনালোকে যিমানখিনি আপোনালোকৰ পঢ়াৰ ডকুমেণ্টছ আছে আপোনালোকৰ, বা আধাৰ কাৰ্ড বা গোটেইখিনি আপোনালোকৰ পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট গোটেইখিনি আপোনালোকে লৈ যাবলৈ চেষ্টা কৰিব। আৰু গোটেইখিনি যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যন গোটেইখিনি আপোনালোকে এবাৰ এক্সপিৰিয়েঞ্চ বা অন্য ডিপ্ল'মা চাৰ্টিফিকেট থাকিলেও আপোনালোকে তাত লৈ যাবলৈ চেষ্টা কৰিব। আৰু ইয়াতে লিখা আছে কাষ্ট চাৰ্টিফিকেট আৰু PWD চাৰ্টিফিকেট যদি আছে আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ এইটো মেইন হয়, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ গোটেইখিনি ৰেজিষ্টাৰ হৈ থাকে, বা এইখিনি হয়তো আমি লৈ গ'লে ভাল। আৰু ইয়াতে লিখা আছে 2 কপি পাছপৰ্ট ফটো চাইজ ফটোগ্ৰাফী আপোনালোকে লৈ যাবলৈ চেষ্টা কৰিব। ইয়াতে গোটেইখিনি লিখা আছে, আপোনালোকে নিশ্চয় দেখি পাইছে, আপোনালোকে নিশ্চয় পঢ়ি চালে গম পাব। আৰু গোটেইখিনি আপোনালোকে স্কিল টেষ্টত কি সুধিব বা বাইবাৰ নিচিনা সুধিব পাৰে, আপোনালোকে নিশ্চয় ৰেডি হৈ যাব, কাৰণ স্কিল টেষ্ট বহুত এটা ইম্পৰ্টেণ্ট হয়, বাইবাৰ নিচিনাই হ'ব আপোনালোকৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, যোনটো DME চমুকৈ DME বুলি কয়। আপোনালোকৰ যদি ইয়াত নাম আছে, আপোনালোকৰ যদি ৰোল নম্বৰ আছে, আপোনালোকৰ কাৰণে কংগ্ৰেচুলেশ্যন মোৰ ফালৰ পৰা। আৰু আপোনালোকে ভালকৈ স্কিল টেষ্ট বা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ চেষ্টা কৰিব। এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব।